নমস্কাৰ আৰু সন্ধিয়া সকলোকে হেঁপাহৰ চিলাই মজিয়ালৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই পুনৰবাৰ আপোনালোকৰ সন্মুখত থিয় হৈছোঁহি। আজি পিছে এইটো ফুলৰ ভিডিঅ' নহয়, এইটো পাটৰ ডিজাইনৰ ওপৰতহে মই প্ৰস্তুত কৰিছোঁ। আমি সাধাৰণতে পাতবিলাক ৰানিং ষ্টিচ বা তেনেকুৱা ধৰণৰ চিলাইৰে নিশ্চয় ফুল এপাহত পাতকেইটা দিওঁ, কিন্তু মই অলপ ব্যতিক্ৰমী ধৰণে এই চিলাইটোৰ সহায়ত এটা সহজ পদ্ধতিত পাতকেইটা কেনেদৰে দিব পাৰি তাৰে চেষ্টা কৰিছোঁ। আৰু এইটো নকওঁ যে ইয়াত কম সূতা খাব, কম সময় লাগে, কিন্তু কম সূতা খাব বুলি পিছে নকওঁ। ইয়াত দুডালমান সূতা বেছিকৈহে খায়, তথাপিতো এইটো বিগিনাৰ্ছসকলে নিশ্চয় সুবিধাই আদায় কৰিব পাৰে যে তেওঁলোকে কম সময়ৰ ভিতৰত আৰু সুন্দৰ এটা চিলাই আপোনালোকে পচন্দ অনুসৰি কাপোৰযোৰত এড কৰিব পাৰে। আৰু এই পাটৰ ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অকণমান আগবাঢ়ি যোৱাটো বিচাৰে যদি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।